আপোনাৰ নথিপত্ৰ জনাৰ গুৰুত্বপূৰ্ণ KYDৰ গুৰুত্ব Importance of KYD. আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড, পেন, পাছপোৰ্ট, আয়ুষ্মান কিমান ভিন্ন নথিপত্ৰ নথিখনৰ গুৰুত্ব কি ইয়াক কেনেকৈ আৰু কিয় কৰা উচিত আপোনাৰ মনত এনে বহুতো প্ৰশ্ন আৰু বিভ্ৰান্তি হ'ব পাৰে সেইবাবে আমি এটা শৃংখল সৃষ্টি কৰিছোঁ আমাৰ নথিপত্ৰ জানিছোঁ আহক আপোনাৰ নথিপত্ৰসমূহ জানি লওক Know your documents. এই নথিসমূহ কেৱল আমাৰ পৰিচয় আমাৰ জীৱন উন্নত কৰাৰ অধিকাৰ আৰু সুযোগ নহয় কোনটো নথি উপযোগী কোনটো বিভাগৰ সৈতে জড়িত কোনে ইয়াক বনাব পাৰে কোনে নোৱাৰে কোনটো বিভাগ নিৰ্মাণৰ প্ৰক্ৰিয়া কি এই সকলোবোৰ গুৰুত্বপূৰ্ণ তথ্য এই ধাৰাবাহিকখনত পাব এই নথিপত্ৰসমূহ দেশৰ প্ৰতিজন নাগৰিকৰ বাবে প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ ইয়াৰ সহায়ত আপুনি চৰকাৰী আঁচনিসমূহৰ সুবিধা ল'ব পাৰে সেইবোৰৰ অংশ হ'ব পাৰে আৰু আপোনাৰ স্বাস্থ্য অৰ্থনৈতিক অৱস্থা আৰু শিক্ষা উন্নত কৰিব পাৰে বেংক একাউণ্ট খোলা ঋণ লোৱা কৰ পৰিশোধ কৰা বা ভোটদান কৰা এই নথিপত্ৰসমূহ জীৱনৰ প্ৰতিটো দিশৰ সৈতে জড়িত এই শৃংখলাটোৰ প্ৰতিটো ভিডিঅ'ত এটা বেলেগ দস্তাবেজৰ তথ্য থাকে ইয়াৰ গুৰুত্ব ইয়াক তৈয়াৰ কৰাৰ অনলাইন আৰু অফলাইন প্ৰক্ৰিয়া ইয়াৰ সৈতে জড়িত ৱেবছাইট আৰু লগতে টোল ফ্ৰী নম্বৰ আপুনি সেইবোৰ কেনেদৰে সংৰক্ষণ কৰিব লাগে আৰু সেইবোৰ ক'ত ব্যৱহাৰ কৰিব পাৰি সেই সম্পৰ্কেও তথ্য পাব যেনে আধাৰ কাৰ্ড অবিহনে দেশৰ যিকোনো কামেই কঠিন হৈ পৰে আপোনাৰ আধাৰ কাৰ্ডক মোবাইল নম্বৰৰ সৈতে কেনেকৈ সংযোগ কৰিব পাৰি আৰু আপুনি সেই বিষয়ে শিকিব অথবা এটা ভোটাৰ আইডি কাৰ্ড ইয়াৰ গুৰুত্ব কি এইটো কিয় এক অধিকাৰ আৰু কৰ্তব্য কেনেকৈ আৰু ক'ত কৰিব লাগে এই তথ্য কিয় গুৰুত্বপূৰ্ণ এই শৃংখলাটোত আপোনাৰ সকলো সাধাৰণ প্ৰশ্নৰ উত্তৰ দিয়াৰ চেষ্টা কৰা হৈছে যেনে ৰেচন কাৰ্ডত নতুন সদস্যৰ নাম কেনেকৈ যোগ কৰিব পাৰি বা এজেণ্ট অবিহনে চালকৰ অনুজ্ঞাপত্ৰ তৈয়াৰ কৰিব পাৰি নেকি নতুন চৰকাৰী আঁচনিবোৰৰ সকলোৱে নাপায় কাৰণ আমি সেইবোৰৰ বিষয়ে অৱগত নহয় ভিন্নভাৱে সক্ষম ভাৰতীয়সকলৰ বাবে নিৰাময়া কাৰ্ডৰ গুৰুত্ব কি বা কঠোৰ পৰিশ্ৰমী শ্ৰমিকসকলৰ বাবে ই-শ্ৰম কাৰ্ড কিয় গুৰুত্বপূৰ্ণ আমাৰ স্বাস্থ্য ব্যৱস্থাত আভা কাৰ্ড কিয় উপযোগী হ'ব পাৰে আপুনি এই সকলোবোৰ নথিপত্ৰ আৰু সেইবোৰ তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে চাব আৰু শিকিব পাৰিব আজিৰ ডিজিটেল পৃথিৱীত য'ত ঘৰত চেলফোন আছে আপোনাৰ নথিপত্ৰবোৰ সুৰক্ষিত ৰখাৰ উপায় হ'ল ডিজিলকাৰ যিকোনো প্ৰতাৰণাৰ পৰা হাত সাৰিবলৈ আপুনি কেনেকৈ আপোনাৰ সঠিক নথিপত্ৰসমূহ আপোনাৰ ফোনত সুৰক্ষিত ৰাখিব পাৰে তাৰ এক সম্পূৰ্ণ ভিডিঅ' আছে গতিকে আপুনি জানে এই শৃংখলৰ পৰা শিকা আপোনাৰ নথিপত্ৰসমূহ প্ৰস্তুত কৰক সেইবোৰৰ সকলো তথ্য শুদ্ধ ৰাখক আৰু সেইবোৰ সুৰক্ষিত ৰাখক যাতে আপুনি এগৰাকী সচেতন আৰু জ্ঞানী নাগৰিক হয় আপোনাৰ কৰ্তব্য পালন কৰক আপোনাৰ অধিকাৰ লাভ কৰক আপোনাৰ নথিপত্ৰসমূহৰ বিষয়ে জানক